এই চানপুৰ গাঁৱত পকী দলং এখন চেংচন কৰিবলৈ সক্ষম হৈছে। আপোনালোককতো ব্ৰিজটো লাগে নহয়? কিমান বছৰ হোৱা নাই ব্ৰিজটো? হোৱাই নাই, হ'বহে। তো এই ব্ৰিজটো আপোনালোকৰ কাৰণে যি সাংসদ ডাঙৰীয়াই ডেডিকেটেড কৰিছে, আপোনালোকক দিছে। মই আশা কৰোঁ আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াৰ তত্ত্বাৱধানত এই ব্ৰিজখনৰ নিৰ্মাণটো যেনেকৈ এষ্টিমেটত আছে তেনেকুৱা কোৱালিটি আৰু স্পেচিফিকেশ্যন খুব ভালকৈ হ'ব। কাৰণ ইয়াৰ পিছত আৰু কেতিয়াবা সোনকালে ব্ৰিজ হ'ব বুলি ক'ব নোৱাৰোঁ। বহুত বছৰৰ পিছত ব্ৰিজ এখন আহিছে, গতিকে ব্ৰিজখন যাতে ভাল হয় এইটো মই প্ৰথমতে অনুৰোধ কৰিছোঁ। আজি মোক অহাৰ লগে লগে আমাৰ শিক্ষক ডাঙৰীয়াই কৈছে যে এই বিদ্যালয়খনৰ অৱস্থা ভাল নহয়। ইতিমধ্যে আমাৰ BTR চৰকাৰৰ পৰা মডেল স্কুল হিচাপে চেংচন হৈছে 25 লাখ টকা। আপোনালোকৰ স্কুলখন সুন্দৰ হৈ যাব। আৰু গম পাইছোঁ ইয়াত মানে 100% সান্তালী ষ্টুডেণ্টবিলাকে ইয়াত পঢ়ে। তো তেখেতে মোক কৈছে যে ইয়াত বাউণ্ডাৰী ফেন্সিঙো লাগে। তো বাউণ্ডাৰী ফেন্সিংটো ইয়াতে কৰি দিয়া হ'ব। মই গাঁওবুঢ়া ডাঙৰীয়া আৰু ৰাইজক অনুৰোধ কৰিছোঁ যে যেতিয়া ফেন্সিংটো হৈ যাব তাত অলপ গছ গছনি আপোনালোকে যাতে ৰুই দিয়ে। ইতিমধ্যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অনুৰোধ কৰিছে যে মাৰ নামত এজোপা গছ আমি ৰুব লাগে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে অসমত বহুতখিনি গছ ৰোপণৰ কাম